নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপোনালোকক শিকাম ফোনপেৰ জৰিয়তে কেনেকৈ আপুনি আপোনাৰ ঘৰত থকা স্মাৰ্ট মিটাৰৰ প্ৰিপেইড ৰিচাৰ্জটো কেনেকৈ কৰিব পাৰিব এই প্ৰচেছটো আজিৰ ভিডিঅ'ত আপোনালোকক শিকাই দিম। তো বন্ধু বান্ধৱীসকল বহুতেই কিন্তু নাজানে যে ফোনপেৰ জৰিয়তে কেনেকৈ স্মাৰ্ট মিটাৰৰ প্ৰিপেইড ৰিচাৰ্জটো কৰিব পাৰি। তো এই প্ৰচেছটো আজিৰ ভিডিঅ'ত আপোনালোকক শিকাই দিম। যদি আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকে তেতিয়াহ'লে কিন্তু অতি সহজতে আপুনি আপোনাৰ হাতত থকা এন্ড্ৰইড মোবাইলটোৰ যোগেদিয়ে কিন্তু ফোনপেৰ জৰিয়তে আপোনাৰ স্মাৰ্ট মিটাৰৰ প্ৰিপেইড ৰিচাৰ্জটো অতি সহজতে কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল তেনেহ'লে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওঁ আহা কেনেকৈ ফোনপেৰ জৰিয়তে ৰিচাৰ্জটো কেনেকৈ কৰিব পাৰি। তো লাইভ প্ৰুফ আপোনালোকক শিকাই দিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বন্ধু বান্ধৱীসকল ফোনপেৰ জৰিয়তে কেনেকৈ আপুনি ইলেক্ট্ৰিচিটি বিল ৰিচাৰ্জ কৰিব, স্মাৰ্ট মিটাৰৰ প্ৰিপেইড ৰিচাৰ্জটো কেনেকৈ কৰিব আজিৰ ভিডিঅ'ত আপোনালোকক শিকাই দিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বন্ধু বান্ধৱীসকল ফোনপেৰ জৰিয়তে স্মাৰ্ট মিটাৰৰ প্ৰিপেইড ৰিচাৰ্জটো কৰিবলৈ আপুনি কি কৰিব, আপোনাৰ মোবাইলত থকা ফোনপে এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। ফোনপে এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছত ইয়াতে চাব পাৰিব ইলেক্ট্ৰিচিটি বুলি এটা অপশ্যন পাব। তো আপুনি স্মাৰ্ট মিটাৰৰ ইলেক্ট্ৰিচিটি বিলটো দিবৰ বাবে বা স্মাৰ্ট মিটাৰৰ প্ৰিপেইড ৰিচাৰ্জটো কৰিবলৈ আপুনি কি কৰিব, এই ইলেক্ট্ৰিচিটি অপশ্যনটোত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে আপুনি স্ক্ৰল ডাউন কৰিব অলপমান। ইয়াতে চাব পাৰিব আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড APDCL প্ৰিপেইড ৰিচাৰ্জ। তো আপুনি যদি APDCLৰ স্মাৰ্ট মিটাৰৰ প্ৰিপেইড ৰিচাৰ্জটো কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এইটোত ক্লিক কৰিব লাগিব। তো আপুনি কি কৰিব, এই আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড APDCL প্ৰিপেইড ৰিচাৰ্জ ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াতে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে আপোনাৰ কনজিউমাৰ নম্বৰটো ইয়াতে টাইপ কৰি দিব লাগিব। তো আপোনাৰ স্মাৰ্ট প্ৰিপেইড মিটাৰৰ যোনটো কনজিউমাৰ নম্বৰ আছে সেই কনজিউমাৰ নম্বৰটো ইয়াতে টাইপ কৰি দিব। তো মই মোৰ কনজিউমাৰ নম্বৰটো টাইপ কৰি দিছোঁ। কনজিউমাৰ নম্বৰটো টাইপ কৰি দিয়াৰ পিছত ইয়াতে কনফাৰ্মত ক্লিক কৰি ল'ব। কনফাৰ্মত ক্লিক কৰাৰ পিছতে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে আপুনি কিমান টকা ৰিচাৰ্জ কৰিব বিচাৰে সেইটো ইয়াতে টাইপ কৰি দি দিব। আৰু ইয়াতে আপোনাৰ কনজিউমাৰ নেম, আপোনাৰ মিটাৰৰ গৰাকীজনৰ নাম কিন্তু ইয়াতে শ্ব' কৰিব। তো আপোনাৰ মিটাৰটো যোনজন ব্যক্তিৰ নামত আছে সেইজন ব্যক্তিৰ নাম ইয়াতে কিন্তু শ্ব' কৰিব এনেকৈ। তো এইটো চাই ল'ব আপোনাৰ নামৰ মিটাৰটো হয় নে নহয়। তো ইয়াতে আপোনাৰ নামটো চাই ল'ব। তাৰপিছতে ইয়াতে আপুনি কিমান টকা ৰিচাৰ্জ কৰিব সেইটো ইয়াতে টাইপ কৰি লিখি দিব। তো মই 150 টকা ৰিচাৰ্জ কৰি আপোনালোকক দেখুৱাম। তো এনেকৈ 150 বুলি লিখি ইয়াতে প্ৰচিড টু পে'ত ক্লিক কৰি দিব। এনেকৈ ক্লিক কৰি দিব। তাৰপিছতে ইয়াতে এনেকুৱা অপশ্যন পাব। তো আপুনি কি কৰিব, আপোনাৰ বেংকৰ যোনটো বেংকৰ পৰা টকাটো কাটি দিবলৈ বিচাৰিছে তো সেইটোত ক্লিক কৰিব। তো মই ষ্টেট বেংকৰ পৰা কাটি দিম টকাটো। তো ইয়াতে ক্লিক কৰি ল'ব। তাৰপিছতে ইয়াতে পে' যোনটো অপশ্যন পাইছে ইয়াতে এবাৰ ক্লিক কৰি ল'ব। তাৰপিছতে ইয়াতে আপোনাৰ UPI কোডটো মাৰি আপুনি টকাটো ট্ৰেন্সফাৰ কৰি দিব লাগিব। চাওক বন্ধু বান্ধৱীসকল পে'মেণ্ট ছাকচেছফুল এনেকৈ দেখুৱাইছে। তো ইয়াতে আপোনাৰ স্মাৰ্ট মিটাৰৰ প্ৰিপেইড ৰিচাৰ্জটো কিন্তু হৈ যাব। তো এনেকৈ কিন্তু আপুনি অতি সহজতে আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ জৰিয়তে কিন্তু আপুনি ফোনপে'ৰ জৰিয়তে কিন্তু স্মাৰ্ট প্ৰিপেইড মিটাৰৰ ৰিচাৰ্জটো কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব। আজিৰ মতে বিদায়, ধন্যবাদ।